মুখ্যমন্ত্ৰী যিখিনি তেখেতে বক্তব্য ৰাখিছে সেই বক্তব্যৰ পৰা আমি আশাবাদী অনাগত দিনত আমাৰ জনগোষ্ঠীটোৱে তেখেতৰ পৰা যিখিনি আশা কৰিছে সেইখিনি আমি পাম আৰু লগতে চৰাইদেউ মৈদামস্থলীক যি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাভুক্ত কৰিছে, ৰংঘৰৰ যি প্ৰকল্প লৈছে, লাচিত বৰফুকনক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ লগতে লাচিত বৰফুকনৰ মৈদামস্থলী পুনৰ নিৰ্মাণ, সৌন্দৰ্যবৰ্ধন বা লাচিতৰ বৃহৎ প্ৰতিমূৰ্তি স্থাপন, হাবুঙৰ উন্নয়ন, ৰংঘৰ প্ৰকল্প, টাই মিউজিয়াম উন্নয়ন, শতাধিক টাই আহোমৰ যি উপাসনা গৃহ, চেংৰেন নিৰ্মাণ, বিভিন্ন ধৰণৰ কাম কাজ এইখন চৰকাৰে কৰিছে। আমি তেখেতৰ শলাগ লৈছোঁ আৰু যিবিলাক অমীমাংসিত দাবী আছে বা যিবিলাক কাম এতিয়া সম্পূৰ্ণ হোৱা নাই, তেখেতৰ নেতৃত্বত অনাগত দিনত টাই আহোম জনগোষ্ঠীৰ এই আধৰুৱা যিবিলাক দাবী আছে বা কাম আছে এইবোৰ সম্পন্ন হ'ব বুলি আমি আজি আশা প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ বক্তব্যৰ পৰা আমি এই ক্ষেত্ৰত পতিয়ন কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো কাৰণে আমি ধন্যবাদ দিব লাগিব। ধন্যবাদ এইটো কাৰণেই দিছোঁ যে যিহেতু স্পষ্টভাৱে যি ধৰণে কৈছে যে কথাখিনি যে তেওঁ আগন্তুক ইলেকশ্যন হোৱাৰ যদি আমি চৰকাৰ বনাওঁ, তেখেতলোকে কৈছে যদি চৰকাৰ বনাওঁ তেনেহ'লে আমি 3 বা 4 মাহৰ ভিতৰত এটা সুন্দৰ আমি আলোচনা কৰি বিলখন কেন্দ্ৰলৈ পঠাই তাৰ ভিতৰত জনজাতিকৰণৰ বিষয়বস্তুবিলাক তেখেতে তন্নকৈ আলোচনা কৰি প্ৰতিটো আমাৰ যিটো দাবী সন্দৰ্ভত পুংখানুপুংখ আলোচনা কৰি তেখেতে কৰি দিম বুলি আমাক কৈছে। গতিকে আমি তেখেতৰ আজি যিটো আলোচনা সৌহাৰ্দ্যমূলক আলোচনা এটা হৈছে বুলি আমি ৰাইজক জনাব বিচাৰিছোঁ। আমাৰ যিকেইটা দাবী সেই দাবীকেইটাক লৈ কিন্তু বিগত দিনত থকা চৰকাৰসমূহে কিন্তু কিঞ্চিত মানুহ পূৰণ কৰা আমি পৰিলক্ষিত নহ'লোঁ। এই চৰকাৰখনে কিন্তু আমি দেখিছোঁ যে আমাৰ যিকেইটা জনজাতিকৰণৰ বিষয়টোক এৰাই চলি অন্যান্য দাবীকেইটা কিন্তু আজি চৰাইদেউ ক্ষেত্ৰতে হওক, ভূমি পট্টা প্ৰদানৰ ক্ষেত্ৰতে হওক, অন্যান্য যিবিলাক আমাৰ ৰংঘৰ সংৰক্ষণেই হওক বা এই দাবীবিলাক কিন্তু পূৰণ কৰাৰ ক্ষেত্ৰত এই চৰকাৰখনে যথেষ্ট কাম কৰিছে। গতিকে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছিলোঁ। গতিকে অদূৰ ভৱিষ্যতে এই চৰকাৰখনে জনজাতিকৰণৰ দাবীটোক যিদৰে এই পৰ্যন্ত তেখেতসকলে আগুৱাই লৈ গ'ল আৰু অধিক আগুৱাই লৈ যাব বুলি আমি দৃঢ় বিশ্বাসী।